आदिवासी ছাত্র जिंदाबाद 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 We want justice 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 जिला पकवान मुर्दाबाद 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 आबकारी विभाग दालालगिरी न चलिबो आबकारी विभाग दालालगिरी न चलिबो आशा long live आशा long live एक জয় চলিছে एक জয় চলিছে बीजेपी go back बीजेपी go back অসম সরকার হাই হাই অসম সরকার হাই হাই অসম সরকার দালালে बीजेपी দালালে बीजेपी দালালে हाय 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 आबकारी विभाग हाय 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 ए जुई जलिसे जलिबो ए हमरा चलिसे আদিবাসী ছাত্র তিয়ক আঞ্চলিক সমিতি আৰু চেলেংহাট আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত বাগিচা আৰু গ্ৰাম্য অঞ্চলত চলি থকা অবৈধ চুলাই মদ আৰু ড্ৰাগছ বেহাৰ বিৰুদ্ধে 2 ঘণ্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰিছে। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি প্ৰথমতে ক'বই লাগিব যিটো চুলাই মদৰ প্ৰচলন মানে বাগিচা আৰু গ্ৰাম্য অঞ্চলত বেছি হৈছে, সেই চুলাই মদটো আমি জনাত মানে লালিগুৰৰ পৰা চুলাই যিটো চুলাই ব্যৱহাৰ মানে প্ৰচলন কৰে এই লালিগুৰৰ পৰাই কৰে। আমি এই মঞ্চৰ পৰাই দাবী জনাব বিচাৰোঁ যিটো লালিগুৰ আমাৰ লালিগুৰ দুগ্ধপান মানে গৰু যি কাৰোবাৰ বোলে জাৰ্চি গাই আছে তেখেতবিলাকে নামত মানে সেইটো কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নথকাকেই তেখেতবিলাকে লালিগুৰটো লৈ যায় আৰু সেই চুলাই য'তনেকি যিসকল মানুহ বিক্ৰী কৰে চুলাই বিক্ৰী কৰা যিসকল মানুহ বনায় সেই তেখেতবিলাকক এই গুৰটো যোগান ধৰা দেখা গৈছে। তো আমি ইয়াৰ পৰাই দাবী জনাইছোঁ এই লালিগুৰৰ প্ৰচলনটো আমাৰ যিটো বাগিচা আৰু গ্ৰাম্য অঞ্চলত অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু আমাৰ যিটো ক'ব গ'লে ড্ৰাগছৰ বেহাটো আমাৰ মানে সমগ্ৰ যোৰহাটতে এনেকুৱা ধৰণে ড্ৰাগছৰ বেহাটো চলিছে য'ত নেকি আমাৰ বহুতো উঠি অহা নৱ প্ৰজন্ম এই ড্ৰাগছ সেৱন কৰি নিজৰ জীৱন ধ্বংস কৰিছে। আৰু আমি ইয়াৰ পৰাই দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ড্ৰাগছ বেহাৰ লগত যিসকল ব্যৱসায় জড়িত আছে তেখেতবিলাক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগিব আৰু তেখেতবিলাক কোনো ধৰণে যাতে মানে কোনো ধৰণৰ তেখেতবিলাক যাতে বেল নাপায় সেইটো আমি দাবী জনাইছোঁ। আৰু আমি বাৰম্বাৰ দেখি আহিছোঁ যিহেতু অসম চৰকাৰৰ এটা ব্যাগুম বিভাগ আছে আবকাৰী বিভাগ, এই আবকাৰী বিভাগটো মানে সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ব পৰা দেখা গৈছে। কাৰণ তেখেতবিলাকে আজি তাৰিখলৈকে যিটো যেনেকুৱা ধৰণৰ মানে পদক্ষেপ ল'ব লাগিছিলে কিন্তু সেই পদক্ষেপ আমি দেখা পোৱা নাযায়। তো আমি এই আবকাৰী বিভাগটোকো সকীয়াই দিব বিচাৰিছোঁ। তেখেতসকলে অতি শীঘ্ৰে সমগ্ৰ যোৰহাটত তেখেতবিলাকে গোটেই তদন্ত কৰি গোটেই য'ত চুলাইৰ ঘাটি আছে এই ঘাটিসমূহ উৎখাত কৰিবৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনালোঁ।